মন্ত্ৰী ইতিমধ্যে কৈছিল যে বিগত 15 বছৰত লখিমপুৰৰ জনগাঁথনি সলনি হৈছে নামনি অসমৰ একাংশ লোক বিশেষকৈ ধুবুৰী মানকাছাৰ মধ্য অসমৰ ঢিং বটদ্ৰৱা এই সমষ্টিবোৰৰ পৰা একাংশ বেদখলকাৰীয়ে গৈ লখিমপুৰত হাজাৰ হাজাৰ বিঘা ভূমি দখল কৰিছে ইতিমধ্যে লখিমপুৰ প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল উচ্ছেদৰ পাছত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হৈছিল আপোনালোকে দেখিছে কিন্তু এবাৰ পুনৰ ঘোষণা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা যে লখিমপুৰত পুনৰ উচ্ছেদ অভিযান চলিব কাৰণ লখিমপুৰত এতিয়াও একাংশ বনাঞ্চলৰ ভূমি গ্ৰেজিং ভূমি চৰকাৰী ভূমি সকলো এতিয়া বেদখলকাৰী কবলত আছে হৌখিদিনা এঙাৰখোৱাৰ যেটো সিৰিংচুক ফুকনহাট ৰংচালিত 218টা পৰিয়ালক উচ্ছেদ কৰা হৈছিল আৰু 283 বিঘা ভিজিআৰ ভূমি বেদখল মুক্ত কৰা হৈছিল কিন্তু এতিয়াও দেওবিল বান্টো কদম ডিজু চাপৰি বৰবালি চাপৰি জহিং এলেঙি সত্ৰ চিলনিবাৰীৰ হাজাৰ হাজাৰ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে আমাৰ সাংবাদিকৰ কেমেৰাত সেই দৃশ্যাংকসমূহ বন্দী হৈছে বেদখলকাৰীয়ে কেনেকৈ আছে আমি আপোনালোকক দেখুৱা বিচাৰিছো আমাৰ ওচৰ দৃশ্যাংক আহি পৰিছে এয়া লখিমপুৰৰ দৃশ্য যেটো উজনি অসমৰ কথা ইতিমধ্যে কোৱা হৈছে যে ফিনিশ আসাম জেহাদ চলি আছে আৰু ফিনিশ আসাম জেহাদৰ এবাৰ টাৰ্গেট উজনি অসম এয়া লখিমপুৰৰ দৃশ্য এইদৰে লখিমপুৰৰ চৰকাৰী ভূমি বনাঞ্চলৰ ভূমিত বেদখলকাৰী ঘৰ আছে এবোৰ হৈছে বেদখলকাৰী ঘৰ এবোৰ হৈছে তেওঁলোকৰ পশুধন এটো হৈছে পাটবাৰী ইছলামী মাদ্ৰাসা তেওঁলোকে চৰকাৰী ভূমিত মাদ্ৰাসা কৰিছে চিলনিবাৰী চাহ বাগিচাৰ ভূমি তেওঁলোকে দখল কৰিছে এই অঞ্চলসমূহত এইদৰে এতিয়া টিঘিল গিলাই পৰিছে বেদখলকাৰীয়ে হৌখিদিনা লখিমপুৰত উচ্ছেদ অভিযান চলোৱা হ'ল কিন্তু উচ্ছেদ অভিযান চলোৱাৰ পাছতো একাংশ বেদখলকাৰীয়ে সেই অঞ্চলৰ পৰা আঁতৰি যোৱা নাই তেওঁলোকে পুনৰ নতুন নতুন মাটি দখল কৰিবলৈ চেষ্টা কৰি আছে মই ইতিমধ্যে কৈছো যে দেওবিল বান্টো কদম ডিজু চাপৰি বৰবাল চাপৰি জহিং আদি এলেঙি সত্ৰ চিলনিবাৰীৰ হাজাৰ হাজাৰ বিঘা ভূমি এতিয়াও বেদখলকাৰী কবলত আছে প্ৰশাসনে কেদিনমান পূৰ্বে 283 বিঘা ভিজিআৰ ভূমি বেদখল মুক্ত কৰিছিল যত বহি আছিল প্ৰায় 218টা বেদখলকাৰী পৰিয়াল আৰু সেই সকল কলে গল হেতু এটা ডাঙৰ প্ৰশ্ন সেই সকলে গৈ পুনৰ এই দাঁতি কাখৰীয়া অঞ্চলসমূহ তেওঁলোকে নতুনকৈ ঘৰ বনাইছে কাৰণ এটা কথা আমি স্পষ্টকৈ দেখিছো যে এতিয়াও দেখি আছো উৰিয়াম ঘাটত যেতিয়া উচ্ছেদ অভিযান চলিছে বা চলিব বুলি যেটো জাননী দিয়া হৈছিল বন বিভাগৰ ফালৰ পৰা তাৰ পিছত দলে বলে এই বেদখলকাৰী সকলে নিজৰ ঘৰবোৰ নিখা ভিতৰতে ভাঙি তেওঁলোক মধ্য অসমলৈ ৰাওনা হৈছে তেওঁলোকৰ টাৰ্গেট মধ্য অসম ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছিল যে এই উজনি অসমলৈ যেটো চক্ৰান্ত কৰা হৈছে নামনি অসম আৰু মধ্য অসমৰ জনগাঁথনি ইতিমধ্যে তেওঁলোকে সলনি কৰি পেলাইছে হেতু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু টাৰ্গেটত আছিল এবাৰ লখিমপুৰ ইতিমধ্যে তেওঁলোকে বেদখলকাৰীৰ যেটো ষড়যন্ত্ৰৰ পাকচক্ৰত পৰিছে কাৰণ 15 বছৰত লখিমপুৰৰ আন্তঃগাঁথনি বহু সলনি হৈছে এই যে মানুহবোৰ দেখিছে আপোনালোকে পিছফালে এই জুপুৰিবোৰ আগতে নাছিল তাত 15-20 বছৰ আগতে এই জুপুৰিসমূহ নাছিল লাহে লাহে এঘৰ দুঘৰকৈ এই জুপুৰিসমূহ বনাই একোখন গাঁৱলৈ এতিয়া পৰিৱৰ্তিত হৈছে একোখন গাঁৱলৈ ৰূপান্তৰিত হৈছে যত প্ৰায় 600-700ৰো অধিক লোক থাকে আৰু তাত যদি কিবা কাৰণত উচ্ছেদ চলাবলৈ যোৱা হয় তেন্তে আক্ৰমণৰ দৰে ঘটনা সংঘটিত হয় এয়া লখিমপুৰৰ এখন জিয়া ছবি আৰু তাৰ কাৰণে আজি বীৰ লাচিত সেনা আৰু বিভিন্ন যি আদিবাসী সংগঠনসমূহ আছে তেওঁলোকে দাবী জনাইছে যে অতি শীঘ্ৰেই পুনৰ লখিমপুৰত বৃহৎ উচ্ছেদ অভিযান চলিব লাগে আৰু লখিমপুৰত যি সকল লোক নতুনকৈ 10-15 বছৰত আহিছে সেই সকলক অতি শীঘ্ৰেই সেই অঞ্চলৰ পৰা খেদি পঠিয়াব লাগে এই দাবী কৰিছে কাৰণ উজনি অসমখনক টাৰ্গেট কৰিয়ে আছে বেদখলকাৰীয়ে মুখ্যমন্ত্ৰী যেটো কথা কৈছিল হেতু আখৰে আখৰে প্ৰমাণ হ'ল উৰিয়ামগড়ত আমি দেখিলো যে তাত যি ধৰণৰ বেদখলকাৰী আছিল তেওঁলোকে নিখা ভিতৰতে কলে আহিছে মৈৰাবাৰীলৈ আহিছে তেওঁলোক কলে আহিছে ঢিঙলৈ আহিছে তেওঁলোক বটদ্ৰৱালৈ আহিছে তেওঁলোক লাহৰি ঘাটলৈ আহিছে মুখ্যমন্ত্ৰীয়ে কৈছিল যে এই মধ্য অসমৰ পৰা মিডল অসমৰ পৰা যেটো আমি মধ্য বেল বুলি কওঁ সেই মধ্য বেলটোৰ পৰা লাহে লাহে উজনি অসমৰ ফাললৈ এই বেদখলকাৰী সকল যাব বিচাৰিছে তেওঁলোকৰ আগ্ৰাসন হৈ আছে তেওঁলোকৰ এনেকুৱা নহয় যে তেওঁলোকৰ মাটি নাই তেওঁলোকৰ 500 বিঘা 400 বিঘাকৈ মাটি আছে এজন বেদখলকাৰীয়ে বনাঞ্চলৰ ভূমি দখল কৰি জমিদাৰৰ নিচিনাকৈ জীৱন নিৰ্বাহ কৰি আছে কিন্তু তাৰ পাছতো কুম্ভকৰ্ণৰ নিৰ্দাত আছে আমাৰ বিয়াগুম বন বিভাগ প্ৰশ্ন উত্থাপন হয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ আগলৈকে এই যি অঞ্চলসমূহ আছে এটো ইয়াত মাদ্ৰাসা নিৰ্মাণ কৰিলে তেওঁলোকে ইয়াত ফলক নিৰ্মাণ কৰিছে অন্য নালাগে গুৱাহাটী মহানগৰীতে ভূতনাথ স্মশানৰ কাষত একাংশ সন্দেহযুক্ত নাগৰিকে কামাখ্যা দেৱালয়ৰ দেৱোত্তৰৰ মাটিও দখল কৰি পেলাইছে
তেতিয়ালৈকে কিন্তু কোনো ৰাজচক্ৰ বন বিভাগ আমাৰ জিলা প্ৰশাসন সকলো নিৰ্বিকাৰ আছিল সকলো কুম্ভকৰ্ণৰ নিৰ্যাত আছিল এতিয়া মুখ্যমন্ত্ৰীয়ে কঠোৰ হ'ব লাগে বুলি পদক্ষেপ গ্ৰহণ কৰাৰ পাছত এতিয়া কিন্তু লাহে লাহে সকলো সাৰ পাইছে সকলোৱে ক্ষিপ্ৰতাৰে নিজৰ কাম কৰি গৈছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে এগৰ দুগৰকৈ যে মানুহ আহিছিল তেওঁলোক কোনখন চৰকাৰৰ দিনত আহিছিল অভিযোগ উত্থাপন হৈছে যে সকলো কংগ্ৰেছ দিন চৰকাৰৰ দিনত থাকোঁতে তালৈ আহিছিল আৰু লাহে লাহে গুজেই গজালি মেলি তেওঁলোকে এঘৰৰ পৰা এখন গাঁও দুখন গাঁও তিনিখন গাঁও এনেকৈ গাঁও হৈছে আৰু চৰকাৰী ভূমি তেওঁলোকে এক প্ৰকাৰ নাইকিয়া কৰি পেলাইছে আৰু সেই বনাঞ্চলৰ ভূমি কাটি তেওঁলোকে তহিলং কৰি পেলাইছে আৰু সংৰক্ষিত বনাঞ্চলৰ ভূমি লখিমপুৰৰ সত্ৰৰ ভূমি এইটো আটাইতকৈ ডাঙৰ কথা লখিমপুৰত নিচিনা এখন উজনি অসমৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ জিলা লখিমপুৰত যিসকল খিলঞ্জীয়া মুছলমান লোক আছে তেওঁলোকে বছৰ বছৰ ধৰি তেওঁলোকে শান্তি সম্প্ৰীতিৰে জীৱন নিৰ্বাহ কৰি আহিছে সকলো একেলগে আছে কিন্তু শেহতীয়াকৈ আমি ঈদৰ সময়ত দেখিলোঁ লখিমপুৰত নিষিদ্ধ মাংস একাংশ লোকে পেলালে তেতিয়াই প্ৰশ্ন উত্থাপন হৈছিল যে এই সকল লোক ক'ৰ পৰা আহিল শান্তি সম্প্ৰীতি বিনষ্ট কৰিব পৰা পৰিৱেশ সৃষ্টি কৰিবলৈ এই সকল লোক হঠাৎ ক'ৰ পৰা আহিল যেতিয়া তদন্ত কৰা হ'ল তেতিয়া ওলাল যে তেওঁলোক দক্ষিণ শালমৰা মানকাছাৰ পৰা গৈছিল ৭০টা পৰিয়াল ধুবুৰীৰ পৰা গৈছিল ২২টা পৰিয়াল ঢিং আৰু লাহৰিঘাট আদি সমষ্টিৰ পৰা গৈছিল ১২টা পৰিয়াল তেওঁলোকে গৈ লাহে লাহে তাত ২০-২৫ বছৰৰ ভিতৰত তেওঁলোকে দুখন তিনিখন গাঁও কৰিলে আৰু তেওঁলোকে মাটি দখল কৰিলে মাটি দখল কৰি তাত তেওঁলোকে এই নিষিদ্ধ মাংস পেলোৱা এনেবোৰ ভয়ংকৰ ঘটনা সংঘটিত কৰিবলৈ ধৰিলে এক ভয়ংকৰ ষড়যন্ত্ৰ ফিনিছ আছাম জেহাদ যিটো কিন্তু কেতিয়াও শেষ নহ'ব আৰু একোখন জ্বলন্ত ছবি আপোনালোকে দেখি আছে মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই উৰিয়াম ঘাটৰ পৰা অহা বাহন কালি দুৰ্ঘটনাগ্ৰস্ত হৈছে তেওঁলোকে নিখাৰ ভিতৰতে টাটা ডিআই বাহন ভাড়া কৰি তেওঁলোক মৈৰাবাৰীলৈ আহিছে তেওঁলোক লাহৰি ঘাটলৈ আহিছে তেওঁলোক বটদ্ৰবালৈ আহিছে তেওঁলোক ঢিঙলৈ আহিছে খুদ এই বেদখলকাৰী এটা কথা স্পষ্টভাৱে কৈছিল যে আমি ২০-২৫ বছৰ পূৰ্বে আমি ইয়ালৈ আহিছিলোঁ আৰু একাংশ মাতব্বৰ একাংশ দালালে একাংশ শিলৰ কুঁৱৰীৰ অবৈধভাৱে চলাই থকা একাংশ মানুহে লগতে নাগালেণ্ড আৰু অসম সীমান্তৰ যিটো উৰিয়াম ঘাট সেই অঞ্চলটোত একাংশ অবৈধ কাৰ্যকলাপ ব্যৱসায় চলি থাকে সেইবোৰ কাৰ্যকলাপত লগাবৰ কাৰণে এইসকল মানুহক মধ্যঅংশৰ পৰা নিয়া হৈছিল আৰু মাতব্বৰবোৰৰ নামত ৫০০ৰ পৰা ১০০০ বিঘা মাটি আছিল সেই মাটিবোৰত তেওঁলোকক বহিবলৈ দিছিল তেওঁলোকে তাত বহাৰ পিছত যেতিয়া দেখিলে যে সুবৰ্ণ সুযোগ আছে আমাৰ বন বিভাগ কুম্ভকৰ্ণৰ নিৰ্যাত আছে বন বিভাগে একো নকৰে তেতিয়া তেওঁলোকে মাটি দখল কৰিবলৈ ধৰিলে আৰু মুখ্যমন্ত্ৰীয়ে দেখুৱাইছিল যে এজন বেদখলকাৰীৰ নামত প্ৰায় ২০০ৰ পৰা ৩০০ বিঘা তামোলৰ বাগান লগতে পুখুৰী ফিছাৰী বিভিন্ন ধৰণৰ ব্যৱসায় কৰিছিল আৰু লগতে এই যে উৰিয়াম ঘাট গোলাঘাট সৰুপথাৰ অঞ্চলটোত থকা মাছৰ বজাৰখন শাক পাচলিৰ বজাৰখন তেওঁলোকে খিলঞ্জীয়া হাতৰ পৰা কাঢ়ি লৈ আনিলে এনেকুৱা ধৰণৰ ভয়ংকৰ ষড়যন্ত্ৰ হৈ আছে আৰু তেওঁলোকৰ টাৰ্গেট আছিল উজনি অসমৰ যোৰহাট তিতাবৰ মৰিয়নি শিৱসাগৰ চৰাইদেউ বিভিন্ন প্ৰান্তত তেওঁলোকে লাহে লাহে টাৰ্গেট কৰি গৈছিল সময় পালে তেওঁলোকে ওপৰলৈ বগাই গ'লহেঁতেন মুখ্যমন্ত্ৰীয়ে এদিন এটা কথা কৈছিল যে ২০ বছৰৰ পিছত অসমীয়াৰ অস্তিত্ব নাথাকিব যদি এতিয়াই সেই পদক্ষেপ গ্ৰহণ কৰা নহয় আজিও এই লখিমপুৰবাসী ৰাইজে তাকেই দাবী কৰিছে বীৰ লাচিত সেনা আদিবাসী সংগঠনসমূহে দাবী কৰিছে তেওঁলোকৰ মন্তব্য আমি আপোনালোকক শুনাব বিচাৰিছোঁ আচলতে এতিয়া খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ এখন যুঁজ আৰু এই যুঁজৰ সময়ত আমি সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠী একত্ৰিত হ'ব লাগিব কাৰণ এই যুঁজত যদি আমি পৰাজয় হ'বলগীয়া হয় ভৱিষ্যত কিন্তু আমাৰ প্ৰজন্মটো কিন্তু যিখন অসম আমি বিচাৰি আছিলোঁ যিখন স্বাভিমানী অসম আমি বিচাৰিছিলোঁ সেইখন কিন্তু অসম আমি নাপাম গতিকে এই সময়ত আমি সকলো একত্ৰিত ঐক্যবদ্ধভাৱে আমি এখন এই যিসকল সন্দেহযুক্ত বাংলাদেশী আমাৰ ভূমি সত্ৰ ভূমি আমাৰ নামঘৰ ভূমি আমাৰ চাহ জনগোষ্ঠীসকলে দিয়া চিলিং এক্টৰ ভূমি দখল কৰিছে এই দখল কৰা ভূমিসমূহ সকলোৱে অতিকে উচ্ছেদকৰ কাৰণে আমি সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠী একত্ৰিত হ'ব লাগিব আমি বীৰ লাচিত সেনা অসমে এটা কথা স্পষ্টকৈ শিকাই দিছোঁ অসম চৰকাৰৰ লখিমপুৰ জিলা প্ৰশাসনক অতি শীঘ্ৰে লখিমপুৰ জিলাৰ যিসমূহ চৰকাৰী ভূমি দখল কৰি ৰাখিছে এই আমাৰ আদিয়ালিঙি সত্ৰৰ ১৩২ বিঘা মাটিয়ে হওক বা দেওবিল বান্ধৰ মাটিয়ে হওক তাত ৪১ ঘৰকৈ সন্দেহযুক্ত লোকে এটা বসবাস কৰি আছে আমাৰ কদম ৰাজহ চক্ৰৰ বিষয়ে ২০০০কৈ অধিক বিঘা মাটি দখল কৰি ৰাখিছে ডিজু চাপৰিতকৈ আমাৰ ১০০০ বিঘাকৈ অধিক মাটি দখল কৰি ৰাখিছে আজি চিলনী বাৰীৰ ভিতৰত ৩০০০কৈ অধিক মাটি দখল কৰি ৰাখিছে গতিকে এই যিবোৰ ভূমি আছে এই ভূমি অতি শীঘ্ৰে বুলডোজাৰ চলাই উচ্ছেদ কৰিব লাগিব চৰকাৰখনে জাতি মাটি ভেটি কথা কৈ পিনে কৈ থাকিলে নহ'ব কেৱল মাত্ৰ মুখৰ কথা কৈ চমক সৃষ্টি কৰি কেনে নহ'ব ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে সৃষ্টি কৰিলে নহ'ব খিলঞ্জীয়া সঁচা অৰ্থত ভূমি ৰক্ষা কৰিব লাগিব খিলঞ্জীয়া অস্তিত্ব ৰক্ষা কৰিব লাগিব আৰু উঠি অহা প্ৰজন্ম যাতে গৌৰৱেৰে এখন অসমত স্বাভিমানী অসমীয়াত যাতে জীয়াই থাকিব পাৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব তাৰ কাৰণে এখন যুঁজ কৰিব লাগিব আৰু এইখন যুঁজত আমি অসমৰ সকলো জাতি জনগোষ্ঠীয় দল সংগঠন অসম প্ৰেমী দল সংগঠন সকলো ঐক্যবদ্ধ হৈছোঁ আৰু অসমৰ প্ৰতিজন খিলঞ্জীয়া ঐক্যবদ্ধ হ'বলৈ আমি বীৰ লাচিত সেনা অসমে আহ্বান জনাইছোঁ
বিভিন্ন দল সংগঠনসমূহে মন্তব্য কৰিছে বিশেষকৈ উজনি অসমত বীৰ লাচিত সেনা লগতে বিভিন্ন যিসমূহ আসু আছে আমচু নহয় অন্য যি আটাচা আছে বা আহোম যিসমূহ সংগঠন আছে সকলোৱে দাবী কৰিছে যে এই উজনি অসমৰ পৰা উচ্ছেদ অভিযান চলাব লাগে আমচুৰ কথা এইকাৰণে নকওঁ কাৰণ আমচুৱে সমগ্ৰ উচ্ছেদ অভিযানটোৰ বিৰোধিতা কৰি আছে কিন্তু অসম গৰিয়ামৰীয়া পৰিষদে তেওঁলোকে কিন্তু এই উচ্ছেদৰ দাবী জনাইছে তেওঁলোকে কৈছে যে যিসকল বেদখলকাৰী যিসকল সন্দেহযুক্ত লোক তেওঁলোক ক'ৰ পৰা আহিছিল কাৰণ আটাইতকৈ ডাঙৰ প্ৰশ্ন যে উৰিয়াং ভাটৰ পৰা তেওঁলোকে যি বেদখলকাৰীসকলে পলাইছে তেওঁলোকে নিশাৰ ভাগতে সকলো ঘৰ ভাঙিছে নিশাৰ ভাগতে তেওঁলোকৰ যিবোৰ যাৱতীয় বস্তু আছে সকলোলৈ তেওঁলোকে পলায়ন কৰিছে তাৰ পৰা এটা কথা প্ৰমাণ হয় যে তেওঁলোক বেদখলকাৰী এটো কথা প্ৰমাণ হয় যে তেওঁলোকে বিগত 20 বছৰ ধৰি সেই অঞ্চলত তেওঁলোকে অবৈধভাৱে বসবাস কৰি আছিল এটা কথা প্ৰমাণ হয় যে বিগত 20 বছৰে তেওঁলোকে বন ধ্বংসযজ্ঞ কৰি আছিল এটা কথা প্ৰমাণ হয় যে তেওঁলোকে তৃতীয় পক্ষৰ কাৰণে কাম কৰি আছিল এটা কথা তেওঁলোকে প্ৰমাণ কৰিলে যে হয় সেই অঞ্চলটোত থকা বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপত তেওঁলোক জড়িত আছিল সেই কথা প্ৰমাণ হৈছে অন্য নালাগে খালি হাজু অঞ্চলৰ পৰাও একাংশ লোকে নিজেই ঘৰ ভাঙি তেওঁলোকে পলায়ন কৰিছে কিন্তু সকলোৰে ডাঙৰ প্ৰশ্ন পলায়ন কৰিছে হয় কিন্তু তেওঁলোকে নতুন কলৈ যাব তেওঁলোক নতুন কোন স্থানত তেওঁলোকে নতুনকৈ বসতি স্থাপন কৰিব নতুনকৈ কোনটো সমষ্টিত গৈ তেওঁলোকে থিতাপি ল'ব সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু ইতিমধ্যে আমাৰ ৰাজ্যত এই সমগ্ৰ ঘটনাটোক লৈ এটা ৰাজনীতি আৰম্ভ হৈছে বিৰোধী দলসমূহে বিশেষকৈ কংগ্ৰেছ এডিএফ এইবোৰ দলে উচ্ছেদৰ সমৰ্থন কৰা নাই লগতে অখিল গগৈ ডাঙৰীয়া আমি দেখা পালো যেতিয়া বিলাসীপাৰা চাপৰত যেটো উচ্ছেদ অভিযান চলিল তেতিয়া অবৈধ বেদখলকাৰীয়ে যেতিয়া প্ৰশাসনৰ বিৰুদ্ধে মাৰপিট কৰিলে আক্ৰমণ কৰিলে অন্য নালাগে পাইকান সংৰক্ষিত বনাঞ্চলত যেতিয়া কেমেৰাৰ সন্মুখত আৰক্ষীক আক্ৰমণ কৰিলে তেতিয়া অখিল গগৈ এটা কথা মন্তব্য কৰিছিল বেদখলকাৰী আক্ৰমণ কৰা নাই বেদখলকাৰীকে আৰক্ষী আক্ৰমণ কৰিছিল আৰু আত্মৰক্ষাৰ কাৰণে বেদখলকাৰীয়ে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে এনেকুৱা ধৰণৰ মন্তব্য বিৰোধী বিধায়কৰ পৰা আহিছে কিন্তু তাৰ মাজতে সমগ্ৰ অসমৰ সৰ্বসাধাৰণ ৰাইজ তথা বিভিন্ন দল সংগঠনসমূহে এটা কথা দাবী কৰিছে যে ৰাজ্যত যেটো উচ্ছেদ অভিযান চলিছে এই উচ্ছেদ অভিযান চলিব লাগে কাৰণ উচ্ছেদ অভিযানৰ কাৰণে বিভিন্ন সময়ত আমাৰ যি খিলঞ্জীয়া লোকসকল আছে তেওঁলোকৰ অস্তিত্বৰ সংকটত আহিছে আৰু এইদৰে লখিমপুৰত যি মই দৃশ্যাংশ আপোনালোকক দেখালো সৰু জুপুৰি তেওঁলোকে বনাইছে অন্য নালাগে লখিমপুৰত বহু সত্তৰ ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে আৰু এতিয়াও তথ্য অনুসৰি প্ৰায় 500 পৰা 600 বিঘা মাটি সৰকাৰী মাটি লখিমপুৰত কেৱল বেদখলকাৰীৰ কবলত আছে আৰু ইতিমধ্যে তেওঁলোকে তাত মাদ্ৰাসা নিৰ্মাণ কৰিছে স্থায়ী ব্যৱসায়িক কেন্দ্ৰ তেওঁলোকে নিৰ্মাণ কৰিছে পকী ঘৰ নিৰ্মাণ কৰিছে তাৰ পাছতো কিন্তু কুম্ভকৰ্ণৰ নিৰ্যাত আছিল ইমান দিন বন বিভাগ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত এতিয়া সাৰ পাইছে আৰু অতি শীঘ্ৰেই তাত উচ্ছেদ অভিযান চলিব আৰু উচ্ছেদ অভিযান চলিব বুলি কোৱাৰ পাছতেই এটা তাত থকা লখিমপুৰত থকা বেদখলকাৰীসকলৰ মাজত হাহাকাৰ লাগিছে